Hello students, to বহুত দিনৰ মূৰত ফাইনালি আমি লগ পাইছো। তো আজি এই ভিডিঅ'ত আমি ডিসকাস কৰিম হৰ্নবিল বুকখন। তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ কাৰণে মই আজি এই ভিডিঅ'টো লৈ আনিছো। আজি এই ভিডিঅ'টোত আমি কি চেপ্টাৰ পঢ়িম চোৱা। এ পোৰ্ট্ৰেট অফ দা লেডিটো আমি চাম, লেণ্ডস্কেপ অফ দা সোল আমি চাম, দা এলিং প্লেনেটটো আমি চাম। তাৰপিছত নেক্সট আমি চাম মাই ইমপ্ৰেছন অফ আছাম, এই চেপ্টাৰটো কমপ্লিট কৰিম। লগতে আমি আজি কমপ্লিট কৰিম তোমালোকৰ এই ফটোগ্ৰাফ, ভইচ অফ দা ৰেইন আৰু ফাদাৰ টু সন। তো গোটেইখিনি চেপ্টাৰ আনিছো। চাইল্ডহুডটো আনা নাই কাৰণ মেক্সিমামে ভোটিং পলো দিছিলা যে চাইল্ডহুডটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। তাৰ উপৰি যদি তোমালোকে আমাৰ ই বুকখন লোৱা নাই ল'ব পাৰা, এতিয়াৰ কাৰণে ডিছকাউণ্ট চলি আছে। অকল 149 ৰুপিছতে তোমালোকে ল'ব পাৰিবা। কাৰণ আজি এই ভিডিঅ'ত মই সেইটো দিয়ে পঢ়াম। তাত তোমালোকৰ মেইন বুক গোটেইখন পাই যাবা, ছাপ্লিমেণ্টাৰী গোটেইখন আছে, ৰাইটিং পাৰ্টটো গোটেইখিনি আছে, A to Z আৰু গ্ৰামাৰো আছে। তো এই ই বুকখনৰ পৰা আজি তোমালোকক পঢ়াবলৈ গৈ আছো। তোমালোকে যদি পাৰা তেনেহ'লে এখন কিনি ল'বা, আৰু যদি নোৱাৰা তেনেহ'লে আজি এই ভিডিঅ'টোৱে চাই যোৱা। কিনিলে তোমালোকে এই দুটা নাম্বাৰত যোগাযোগ কৰিব পাৰা হোৱাটছএপত। তোমালোকে জনাইলে হ'ল নিজৰ নামটো আৰু যে তোমালোকে ই বুক ল'ব বিচাৰিছা, তেনেহ'লে তোমালোকক দি দিয়া হ'ব। QR কোড দিয়া হ'ব, তাত পে'মেণ্ট কৰি তোমালোকে ই বুকখন ল'ব পাৰিবা। তো ই বুকখন ল'লে কি হ'ব, তোমালোকৰ সময় বাচিব, বেলেগ একো নহয়। তোমালোকে আৰু A to Z গোটেইখিনি পাই যাবাগৈ। গোটেই ইংলিছ বুকখনৰ যিমান টপিক আহিব এক্সামত গোটেইখিনি কভাৰ কৰি দিয়া হৈছে। তো এই ই বুকখনৰ পৰাই তোমালোকক পঢ়োৱা হ'ব। তো ইয়াত তোমালোকে চাব পাৰা লিগেল ডিছক্লেইমাৰ এণ্ড ৱাৰ্নিং। তো কোনোবাই বেলেগে যদি এইখন যদি আপলোড দিয়ে বা তোমালোকে যদি কাৰোবাক চেল কৰা তেনেহ'লে কিন্তু দিগদাৰ হ'ব। তো আমি যিহেতু অ'নাৰ হয়, তো আমি পাৰোঁ এইখন দিবৰ কাৰণে, তোমালোকে ট্ৰাই নকৰিবা। নেক্সট চোৱা এই পোৰ্ট্ৰেট অফ দ্য লেডি, এইটো আমি আজি ডিছকাছ কৰিম। তাৰপিছত লেণ্ডস্কেপ অফ দ্য সোল, এলিং প্লেনেট, মাই ইমপ্ৰেছন অফ আছাম, এই ফটোগ্ৰাফ, ভইচ অফ দ্য ৰেইন, চাইল্ডহুডটো নাচাওঁ বাৰু, ফাদাৰ টু সন চাম। তাৰোপৰি ছাপ্লিমেণ্টাৰীও ই বুকখনত দিয়া হৈ আছে, মই কণ্টেণ্টখিনি দেখাইছোঁ এবাৰ। তাৰপিছত তোমালোকৰ গ্ৰামাৰ পাৰ্টো আছে, গ্ৰামাৰ পাৰ্টত যি টপিক তোমালোকৰ আহিব ফাইনেল এক্সামত গোটেইখিনি আছে। তাৰপিছত ৰিডিং ছেকশ্যনৰ পৰা নোট মেকিংটো কৰাই দিছোঁ, আৰু ৰাইটিং ছেকশ্যনত যি আছে সেইখিনিও কভাৰ কৰাই দিছোঁ। তো সেইখিনি আমি ডিছকাছ নকৰোঁ, আমি আজি মেইন বুকখনে কভাৰ কৰিব চেষ্টা কৰিছোঁ। দ্য পোৰ্ট্ৰেট অফ এ লেডি, এই চেপ্টাৰটো দিয়ে তোমালোকৰ ষ্টাৰ্ট হৈছে। তো ইয়াত কি আহিব চোৱা, দ্য নেৰেটৰ গ্ৰেণ্ড মাদাৰ ৱাজ এন অল্ড ৰিংকল উইমেন হু ছিম টু হেভ অলৱেজ বিন অল্ড। তো অলপ হ'লে তোমালোকে পঢ়িছা জানা যে ইয়াত কি হয়, ৰাইটাৰ খুশৱন্ত সিং তাৰ গ্ৰেণ্ড মাদাৰৰ কথা কৈ থাকে। কি হয়, দ্য নেৰেটৰ্ছ গ্ৰেণ্ড মাদাৰ ৱাজ এন অল্ড ৰিংকল উইমেন। তো খুশৱন্ত সিঙে তেওঁৰ আইতাৰ কথা কৈছে যে বহুত অল্ড হয়, আৰু কি হৈছে ৰিংকল আছে, ফেচত ৰিংকল আছে। হু ছিম টু হেভ অলৱেজ বিন অল্ড, আৰু দেখিলে এনেকুৱা লাগে যে তেওঁৰ গ্ৰেণ্ড মাদাৰ যেতিয়াৰ পৰা তেওঁ সৰু হৈ আছে অল্ডে দেখা পাইছে, মানে বুঢ়ী অৱস্থাতে পাইছে। আৰু তেওঁক যদি কোনোবাই কয় যে এসময়ত তেওঁৰ আইতাও কিন্তু বৰ য়ং আৰু বিউটিফুল আছিল, তেওঁৰ কিন্তু বিশ্বাস নহয়। সেইটো কথাই কৈছে চোৱা, পিপল ছেড শ্বি ৱাজ ওৱান্স য়ং এণ্ড বিউটিফুল বাট দ্য নেৰেটৰ ফাউণ্ড ইট হাৰ্ড টু বিলিভ। কিন্তু খুশৱন্ত সিঙৰ কাৰণে এইটো বিলিভ কৰাটো অকণমান টান আছিলে, কাৰণ তেওঁ যেতিয়াৰ পৰা সৰু আছে তেওঁ নিজৰ আইতাকক অল্ডে দেখা পাইছে। নেক্সট 3 নম্বৰ পইণ্টটো চোৱা, ইম্পৰ্টেণ্ট পইণ্ট কি দিছে, চি ৱৰ স্পটলেছ হোৱাইট ক্লথছ, মুভ এৰাউণ্ড উইথ এ ষ্টুপ এণ্ড অলৱেজ ট'ল্ড হাৰ ৰ'জাৰী বিট। ৰ'জাৰী বিটছ মানে কি হয়, সেয়া মালা জপ কৰি থাকে তেওঁৰ আইতাই। মই লাইন বাই লাইন এক্সপ্লেনেশ্যন দি থৈ দিছোঁ, কোনোবাই চোৱা নাই যদি চাব পৰা, তাত মই লাইন বাই লাইন এক্সপ্লেইন কৰি দিছোঁ। আৰু চোৱা, চি ৱৰ স্পটলেছ হোৱাইট, আৰু বগা কাপোৰ পিন্ধে। দ্য নেৰেটৰ এণ্ড হিজ গ্ৰেণ্ড মাদাৰ ৱেৰ ক্ল'জ ডিউৰিং হিজ চাইল্ডহুড, আৰু তেওঁৰ যেতিয়া সৰু কালত কি আছিলে, বহুত ক্ল'জ আছিলে তেওঁ গ্ৰেণ্ড মাদাৰৰ লগত, যেতিয়া তেওঁ ভিলেজত আছিলে। চি টুক কেয়াৰ অফ হিম, ৱেক হিম আপ, গট হিম ৰেডি এণ্ড টুক হিম টু স্কুল এটেচ টু এ টেম্পল। তো সৰু থাকোঁতে কি আছিলে, সৰু অৱস্থাত তেওঁৰ আইতাই তেওঁ চব কৰিছিলে, তেওঁক উঠাই দিছিলে, তেওঁক ৰেডি কৰাইছিল স্কুলৰ কাৰণে লৈও গৈছিলে। আৰু স্কুলটো ক'ত আছিলে, টেম্পল এটাৰ লগতে এটেচ আছিলে। হোৱাইল হি ষ্টাডিড চি ৰিড স্ক্ৰিপচাৰ্ছ এণ্ড ফেড ষ্টেল চাপাটি টু ভিলেজ ডগ অন দেয়াৰ ৱে হোম। তো এইটো কুৱেশ্যন মই আহি থকা দেখা পাইছোঁ, বহুতো ডিষ্ট্ৰিক্টত আহিছে। কি সুধিছে, গ্ৰেণ্ড মাদাৰে কি কৰে, টেম্পলত গৈ কি কৰে সেইটো সোধে। চি ৰিড স্ক্ৰিপচাৰ, এইটো তোমালোকে লিখিব লাগিব, 1 মাৰ্কৰ কাৰণে এইটো আহে। তাৰপিছত নেক্সট তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা, দেয়াৰ ৰিলেশ্যনশ্বিপ চেঞ্জ ৱেন দে মুভ টু দ্য চিটি। আৰু যেতিয়া সিহঁতে গাঁৱৰ পৰা চহৰলৈ আহিলে সিহঁতৰ ৰিলেশ্যনশ্বিপটো কিন্তু চেঞ্জ হ'ল। কি হ'ল চোৱা, চি ন' লংগাৰ একম্পেনিড হিম টু স্কুল। এতিয়া কি হ'ল, তেওঁৰ আইতাই কিন্তু তেওঁক এতিয়া স্কুললৈ লৈ যাব নোৱাৰা হ'ল, কাৰণ কি হ'ল, এতিয়া সিহঁত চহৰত আহিলে আৰু সি এতিয়া বাছেদি স্কুল যায়। নেক্সট 7 নম্বৰ পইণ্টটো চোৱা, চি ডিছএপ্ৰুভ অফ ইংলিছ এডুকেশ্যন স্পেচিয়েলি ছায়েন্স এণ্ড মিউজিক। আৰু গ্ৰেণ্ড মাদাৰে কি কৰিছে, এতিয়া যোনবিলাক ছাবজেক্ট শিকোৱা হয় সেইবোৰ কিন্তু গ্ৰেণ্ড মাদাৰে ভাল নাপায়, যেনেকৈ ছায়েন্স কিছুমান কথা গ্ৰেণ্ড মাদাৰে বুজি নাপায়। আৰু মিউজিকটো কিন্তু তেওঁৰ গ্ৰেণ্ড মাদাৰে ভাল নাপাইছিলে, ভাবে যে এইটো কি হয়, অকণমান ইৰিলিজিয়াছ বস্তুটো হয়, এজ ইট লেক ৰিলিজিয়াছ ভেলু। তো সেইটো কথাই কৈছে, ৰিলিজিয়াছ ভেলু নাই সেইবিলাক ছাবজেক্টত। এজ দ্য নেৰেটৰ গ্ৰিউ অল্ডাৰ এণ্ড জইন ইউনিভাৰ্চিটি দে বিকেম মোৰ ডিষ্টেণ্ট। আৰু কি হ'ল, যেতিয়া নেৰেটৰ আৰু ডাঙৰ হ'ল আৰু ইউনিভাৰ্চিটি যেতিয়া জইন কৰিলে, তেতিয়া তেওঁ আৰু গ্ৰেণ্ড মাদাৰৰ মাজৰ ডিষ্টেঞ্চটো আৰু বাঢ়ি গ'লগৈ। দ্য গ্ৰেণ্ড মাদাৰ একচেপ্টেড হাৰ আইচলেশ্যন, আৰু গ্ৰেণ্ড মাদাৰে এইটো একচেপ্ট কৰি ল'লে যে তেওঁ এতিয়া অকলেই থাকিব লাগিব। চি স্পেণ্ড হাৰ টাইম স্পিনিং, প্ৰেয়িং এণ্ড ফিডিং স্পেৰ', আৰু নিজৰ সময় কেনেকৈ স্পেণ্ড কৰে এইটো কিন্তু সুধিব পাৰে তোমালোকক।
তো তেওঁ অকমান সময় স্পিনিং হুইলত পাৰ কৰে আৰু প্ৰে কৰি থাকে ম্যাক্সিমাম সময় আৰু কি কৰে ইভিনিং টাইমত স্পেৰো বিলাকক কিন্তু ফিড কৰে খাবলৈ দিয়ে তো সেইখিনি কাম কৰে গ্ৰেণ্ডমাদাৰে আৰু যে নিজে এটা অকলে থাকিব লাগিব সেইটো একসেপ্ট কৰি লৈছিলে তাৰপিছত নেক্সট তোমালোকে আছে 11 নম্বৰ পইণ্টটো when the narrator went aboard she showed no emotion আৰু যেতিয়া নেৰেটৰে পঢ়িবৰ কাৰণে বাহিৰত যাব লগা হৈছিল গ্ৰেণ্ডমাদাৰ ইমান একো ইমোশন শো কৰা নাছিল only prayed silently at the station after 5 years আৰু 5 বছৰৰ পিছত যেতিয়া নেৰেটৰ আকৌ আহিছিল কি হ'ল সো she welcome him the same way still unchanged and immersed in prayers আৰু এতিয়াও কি কৰে গ্ৰেণ্ডমাদাৰে ম্যাক্সিমাম সময় প্ৰে কৰি থাকে 13 নম্বৰ পইণ্ট আছে on the evening of his return she unexpectedly celebrated by singing with neighbors আৰু যেতিয়া ৰাইটাৰ ৰিটাৰ্ণ হৈছিল তেতিয়া কি কৰিলে গ্ৰেণ্ডমাদাৰ বৰ ডাঙৰকৈ সেলিব্ৰেট কৰিলে আৰু নিজেও গান গালে আৰু সেলিব্ৰেট কৰিলে নেবাৰ্ছৰ লগত মিলি কিন্তু তাৰ পিছদিনাই আকৌ গ্ৰেণ্ডমাদাৰ কি হ'ল বেমাৰ হৈ গ'লগৈ দা নেক্সট ডে she fell ill and declared her end was near because she had skipped her prayers আৰু সেই তাৰ আগদিনাখন কি হৈছিল গ্ৰেণ্ডমাদাৰ সদায় যে প্ৰে কৰিব পাহৰি গৈছিলেগৈ স্কিপ কৰি দিছিলে নেক্সট 15 নম্বৰ পইণ্ট আছে she died peacefully while praying thousands of silent sparrows gathered around her body but didn't eat the food offered mourning her in their own quiet way আৰু স্পেৰোজ বিলাকেও কিন্তু হেনা গুড খাই গ'ল যেতিয়া গ্ৰেণ্ডমাদাৰ ডেড হ'ল আৰু সিহঁতেও কিন্তু দুখ কৰিলে হেনা একো নাখালে তো সেইখিনি কথা আছিল গোটে ষ্টৰীটো ইমানে আছিল তো মই জাস্ট শৰ্ট পইণ্টত তোমালোক গোটেখিনি ষ্টৰী বুজাবলৈ চেষ্টা কৰিলো কম সময়ৰ ভিতৰতে কিন্তু ইয়াৰ মাজত আৰু বহুত লাইনছ আছে কিন্তু আমি চাও ইম্পৰ্টেন্ট কোৱেশ্চন যোনখিনি তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় তো ইয়াতে তোমালোকে চাব পৰা মই এখন ইবুকৰ পৰা দেখাইছো তো টেক্সচুৱেল কোৱেশ্চন যিমান আছে তোমালোকৰ কিতাপত যিমান টেক্সচুৱেল কোৱেশ্চন আছে সেইখিনিটো সলভ কৰি দিছে অলৰেডি তোমালোকে দেখা পাইছা তো গুটেখিনি এনেকুৱাকে সলভ কৰা থাকিব টেক্সট বুকত যিমান কোৱেশ্চন আছে তাৰ উপৰি মই এডিশনাল কোৱেশ্চনো পিছফালে এড কৰিছো প্ৰথম টেক্সট বুক কোৱেশ্চন থাকিব তাৰ পিছত হ'ব এডিশনাল শৰ্ট কোৱেশ্চন আৰু শেষত হ'ব এডিশনাল লং কোৱেশ্চন তো এনেকুৱা নিচিনা কৈছো এডিশনাল শৰ্ট কোৱেশ্চন হয় এখিনি মানে এডিশনাল কোৱেশ্চন বহুত আছে যোনখিনি তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াত যোনটো কোৱেশ্চন দিছো যে গ্ৰেণ্ডমাদাৰ ফিজিক্যাল এপিয়াৰেন্সটো কি হ'ব হেতু কিন্তু বহুত ডিস্ট্ৰিক্টত আহি আছে তো এই কোৱেশ্চনটো তোমালোকে প্ৰিপেয়াৰ কৰি ৰাখিবা এনসাৰটো কি হ'ব সোৱা দা নেৰেটৰ ডেসক্ৰাইব হিজ গ্ৰেণ্ডমাদাৰ এজ ওল্ড শৰ্ট ফেট এণ্ড স্লাইটলি বেন্ড হার ফেস ওয়াজ ফুল অফ ৰিংকলস তো কি কৈছে তেওঁ গ্ৰেণ্ডমাদাৰ বহুত ওল্ড হয় তেওঁ হেতু কৈছে আৰু ফেসত কি আছে ৰিংকল আছে তো ভাজ আছে মুখত এণ্ড সি অলৱেজ ওয়ৰ স্পটলেছ হোৱাইট ক্লোথছ তো এই গুটেখিনি কথা আমি অলৰেডি বুজি আহিছো অলৰেডি তো তোমালোকৰ জানাই এটো আৰু কি কাপোৰ পিন্ধে যে একদম বগা কাপোৰ পিন্ধে সি was always seeing telling her rosary bead আৰু এনি টাইম দেখা যায় যে তেওঁ মালা জপ কৰি থাকে সেই কথাটো মই কৈছো এণ্ড প্ৰেইং সাইলেন্টলি আৰু সাইলেন্টলি প্ৰে কৰি থাকে তো এখিনি হৈছে গ্ৰেণ্ডমাদাৰ ফিজিক্যাল এপিয়াৰেন্স যদি খুধে এনেকুৱাকৈ তোমালোকে লিখিব পাৰা তো কোৱেশ্চনটো ইনডাইৰেক্টলি কিন্তু খুধে আজিকালি মই দেখাই আছো তোমালোকক why was it hard for the author to believe that his grandmother was once young and pretty এই কথাটো আমি অলৰেডি পঢ়ি আহিছো যে কিয় খুশবন্ত সিংৰ কাৰণে তো টান আছিল যে বিলিভ কৰাটো তেওঁৰ আইতাও এসময়ত বৰ ইয়ং আৰু বিউটিফুল আছিল কিয় আছিল কাৰণ তেওঁ যেতিয়াৰ পৰা সৰু হৈছে তেওঁৰ আইতাকক তেওঁ ওল্ড হিচাপে দেখা পাইছে আৰু তাৰ এনসাৰটো এটোৰ লগতে মিলাই লিখিব পৰা ফিজিক্যাল এপিয়াৰেন্সৰ লগত তাৰ উপৰি শৰ্ট কোৱেশ্চন কি খুদিছে সোৱা হোৱাট ডিড দ্য অথৰ গ্ৰেণ্ডমাদাৰ ডু ইন দ্য টেম্পল এটো মই অলৰেডি কৈছো কি কৰে সি ৰিড স্ক্ৰিপচাৰ্ছ এই কথাটো তোমালোকে লিখিব লাগিব মই অলৰেডি পইণ্টটো পঢ়াই থৈ আহিছো অলৰেডি তাৰ উপৰি খুদিব পাৰে হোৱাট ওয়াজ দ্য নেৰেটৰছ ৰিলেশনশিপ উইথ হিজ গ্ৰেণ্ডমাদাৰ ইন দ্য ভিলেজ দ্য নেৰেটৰ এণ্ড হিজ গ্ৰেণ্ডমাদাৰ শ্বেয়াৰ্ড এ ক্লোজ বণ্ড ইন দ্য ভিলেজ সি টুক কেয়াৰ অফ হিম একম্পানিড হিম টু স্কুল হেল্প হিম গেট ৰেডি এণ্ড স্পেণ্ড টাইম ৰিডিং স্ক্ৰিপচাৰ্ছ তাৰ উপৰি এডিশনাল লং কোৱেশ্চন আমি চাও হা ইয়াৰ পৰা তোমালোকে চাব পৰা ডেসক্ৰাইব দ্য লাইফষ্টাইল এণ্ড ডেইলি ৰুটিন অফ দ্য গ্ৰেণ্ডমাদাৰ ডেইলি কি কৰে তো সেইখিনি কথা তোমালোকে লিখিব পাৰা বা এইটো কোৱেশ্চন কিনি ইম্পৰ্টেন্ট আছে হাউ ডিড দ্য নেৰেটৰ মুভিং টু দ্য সিটি এফেক্ট হিজ ৰিলেশনশিপ উইথ হিজ গ্ৰেণ্ডমাদাৰ তো আইতাকৰ লগত যেটো সম্বন্ধ আছিল হেতু চহৰত অহা পিছত কেনেকৈ খলনি হৈছিল সেই কথাটো তোমালোকে ডেসক্ৰাইব কৰিব লাগিব এটো ইম্পৰ্টেন্ট আছে দ্য মুভ টু দ্য সিটি মাৰ্ক এ টাৰ্নিং পইণ্ট ইন দেয়াৰ ৰিলেশনশিপ দ্য নেৰেটৰ জইন এন ইংলিছ স্কুল এণ্ড দ্য grandmother could no longer help him with his studies. She disapproved of subjects like science and music, which she found irreligious. Gradually, their conversation reduced and they grew apart, though she continued to care for him silently. তো ইয়াৰ লগতে আমাৰ প্ৰথম চেপ্টাৰটো শেষ হৈছে অকমান দেৰি লাগিলে এটো বাকি এটা অকমান সোনকালে কৰিব চেষ্টা কৰিম নেক্সট তোমালোকে চোৱা ল্যান্ডস্কেপ অফ দা সোল তো এই চেপ্টাৰটোত কিন্তু দুটা পাৰ্ট আছে প্ৰথমটো কি হয় পেইন্টিংছ বিলাকৰ কথা কয় চাইনিজ পেইন্টিং আৰু ইউৰোপিয়ান পেইন্টিং আৰু সেকেন্ডটো কিন্তু নেক্সট আন্ডাৰ ওপৰত আছে তো এটা আমি প্ৰথম পাৰ্টটো চাও হা ইয়াত কি দিছে এ চাইনিজ ষ্টৰী এবাউট দা পেইন্টাৰ উ ডাউজি এজন পেইন্টাৰ আছিল পেইন্টাৰজনৰ নাম কি হয় উ ডাউজি ডেসক্ৰাইব হাউ হি ক্ৰিয়েটেড এ ল্যান্ডস্কেপ সো স্পিৰিচুৱেল ডেট হি এন্টাৰ্ড ইন ইট এণ্ড ডিসএপিয়াৰ্ড উ ডাউজি এজন চাইনিজ পেইন্টাৰ হয় তেওঁ এখন পেইন্টিং বনায় য'ত তেওঁ নিজে সোমাই যায় আৰু সদায় কাৰণে ডিসএপিয়াৰ হৈ যায়গৈ তো শো দা ডিপ কানেকশন আৰু এটো কি দেখায় ডিপ কানেকশন দেখায় আৰ্ট আৰু সোলৰ মাজত ইন চাইনিজ ফিলসফি
তো ইয়াত আমি চাইনিজ আৰ্টটো কেনেকুৱাকৈ বেলেগ হয় ইউৰোপিয়ান আৰ্টৰ পৰা আমি সেইটো বুজিব গৈ আছো The emperor could only see the outer beauty of the painting while the artist revealed the inner spirituality path known as the Dao. তো ইয়াত যোনজন এম্পায়াৰক তেওঁ পেইণ্টিংখন দেখায় এম্পায়াৰে অকল বাহিৰা বিউটিটোহে দেখা পাইছিলে কিন্তু উ দাউজি কি হৈছে একদম পেইণ্টিঙৰ ভিতৰত সোমাই গ'লগৈ কাৰণ কি হয় তেওঁ ইনাৰ স্পিৰিচুৱেলিটিটো দেখা পাইছে তো চাইনিজ পেইণ্টিংবিলাক এইটো কাৰণে অকণমান বেলেগ হয় ইন চাইনিজ আৰ্ট দ্য স্পিৰিট অৰ ইনাৰ মিনিং ইজ মোৰ ইম্পৰ্টেণ্ট আৰু চাইনিজ আৰ্টবিলাকত বস্তুটো একদম ৰিয়েল দেখা গৈছে নে নাই সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু তাত ইনাৰ মিনিং আছে নে নাই সেইটো বেছি ইম্পৰ্টেণ্ট হয় চাইনিজ পেইণ্টিঙত ইন কণ্ট্ৰাষ্ট এ ইউৰোপিয়ান ষ্টৰি এবাউট কুইণ্টেন মিথ হু পেইণ্টেড এ ৰিয়েলাষ্টিক ফ্লাই আৰু ইউৰোপিয়ান ষ্টৰিটো কি আছিলে এজন আৰ্টিষ্টে কি কৰে এটা ৰিয়েলাষ্টিক ফ্লাই এটা আঁকে দেখিবলৈ একদম আচল যেন লাগে এমফেচাইজেছ ইলিউজনিষ্টিক ৰিয়েলিজম আৰু ইউৰোপিয়ান পেইণ্টিঙত কি পৰ্ট্ৰে কৰা হৈছে শ্ব' কৰা হৈছে ইলিউজনিষ্টিক ৰিয়েলিজম এণ্ড আউটাৰ প্ৰিচিজন তো তাত আউটাৰ বিউটিটো চোৱা হয় পেইণ্টিংখনৰ নেক্সট 5 নম্বৰ পইণ্টটো চোৱা ইউৰোপিয়ান পেইণ্টিং ফ'কাছেছ অন ভিজুৱেল একুৰেচি তো ইউৰোপিয়ান পেইণ্টাৰবিলাকে কি কৰে পেইণ্টাৰজনে যেনেকুৱাকৈ বস্তুটো দেখিছে ভিউৱাৰেও যাতে একদম একজেক্ট তেনেকুৱাকৈ দেখে সেইটো চেষ্টা কৰে কিন্তু চাইনিজত তেনেকুৱা নহয় চাইনিজ লেণ্ডস্কেপবিলাক অকণমান বেলেগ হয় ইয়াত তাকে কৈছে চাইনিজ লেণ্ডস্কেপ আৰ্ট এলাউ মাল্টিপল ভিউ পইণ্ট হ'ব পাৰে এণ্ড ইনভাইটছ দ্য ভিউৱাৰ টু মেণ্টেলি এণ্ড স্পিৰিচুৱেলি ট্ৰেভেল থ্ৰু দ্য পেইণ্টিং তো এই পইণ্ট আমি ভালকৈ বুজি পাম কুৱেশ্যন এনচাৰ য'ত মই ভালকৈ দি থৈ দিছোঁ সেইটো আমি ডিছকাছ কৰিম বাৰু নেক্সট তোমালোকে চোৱা দ্য কনচেপ্ট অফ চেঞ্চুৰী মাউণ্টেইন ৱাটাৰ ইন চাইনিজ আৰ্ট চিম্বলাইজেছ দ্য বেলেঞ্চ অফ ইন এণ্ড য়াং অপজিট ফ'ৰ্চেছ অফ ইউনিভাৰ্ছ এই কুৱেশ্যনটো কিন্তু বৰকৈ সোধে এইটো আমি কুৱেশ্যনত ডিছকাছ কৰিম তো সেইটো ইম্পৰ্টেণ্ট আছে নেক্সট তোমালোকে 8 নম্বৰটো চোৱা দ্য মিডল ভইড আৰু যোনটো হোৱাইট স্পেচ থাকে ইন আৰু য়াংৰ মাজত ৰিপ্ৰেজেণ্ট দ্য স্পিৰিচুৱেল স্পেচ ৱেৰ হিউমেন প্ৰেজেণ্ট কানেক্ট হেভেন এণ্ড আৰ্থ তো সেইটোৱে আছিলে তোমালোকৰ প্ৰথম পাৰ্টটো নেক্সট পাৰ্টটো হৈছে আউটছাইডাৰ আৰ্ট or art brut refer to art made by self-taught untrained artists তো এটো কিন্তু খুদিব পাৰে তোমালোক কোৱেশ্যনত যে আউটসাইডাৰ আৰ্ট কি হয় বা আৰ্ট ব্ৰুট কি হয় তেটা তোমালোকে ভালকৈ লিখিব লাগিব নেক্সট 2 নম্বৰটো চোৱা দা কনসেপ্ট was introduced by French artist Jean Dubuffet in 1940s outsider art is valued for its originality lack of academic influence and raw emotion power next তোমালোকে চোৱা in India Nixon is a famous outsider artist known for creating the rock garden in Chandigarh এটো কিন্তু 1 মাৰ্কৰ কাৰণে খুব ইম্পৰ্টেন্ট আছে Nixon used waste materials stone broken tiles and junk to build sculptures and fantasy garden his work gained international recognition and was featured on the cover of Raw Vision a leading outsider art magazine তো এখিনি পইণ্ট ইম্পৰ্টেন্ট আছে এখিনি তোমালোকে জানিব লাগে তো এখিনি তোমালোকে চাবা his art has been considered in Europe and UNESCO's Swiss Commission honored him with a traveling exhibition. To saha half-year exam of belak district kenuka dhoroner question ahi ase eta borgo ahi ase hetu hoise who started the concept of art brut kune start koisile to eta ami already second number point ot pa ahilo je the concept was introduced by French artist Jean Dubuffet in the 1940s to etu ke tumaloke direct likhi dibo para correct hobo answer to tabisot next aroda question borgo ahi ase hetu hoise je Wu Daozi kun hoy who was Wu Daozi what did he paint for the emperor আৰু emperor কাৰণে কি পেইন্ট কৰিছিলে তো এডিশনাল কোৱেশ্চনত আমাৰ ইবুকত মই অলৰেডি আগতে দিয়ে থৈ দিছিলো যে who was Wu Daozi was a famous Chinese painter from the 18th century আৰু নেক্সট কোৱেশ্চনটো কাৰণে তোমালোকে লিখিব পাৰা known for his spiritual landscape painting আৰু কি বনাইছিলে ল্যান্ডস্কেপ পেইন্টিং এখন বনাইছিলে emperor কাৰণে তো তেনেকুৱাকৈ তোমালোকে লিখি দিব পাৰা যদিও কিতাপত নাই মই এডিশনাল কোৱেশ্চনত দি থৈ দিছো শৰ্ট কোৱেশ্চন বহুত তাত তোমালোকে পাই যাবা তো ইবুকখন ললে লব পাৰা Next আমি চাও আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াৰ পৰা লং কোৱেশ্চন কিছুমান আছে যোনখিনি তোমালোকে সাইজটো ইম্পৰ্টেন্ট হয় ফাইনাল এক্সামৰ কাৰণে কন্ট্ৰাষ্ট দা চাইনিজ ভিউ অফ আৰ্ট উইথ ইউৰোপিয়ান ভিউ অফ আৰ্ট এটো ইম্পৰ্টেন্ট আছে চাইনিজ ভিউ আৰু ইউৰোপিয়ান ভিউৰ মাজৰ ডিফাৰেন্সটো কিন্তু খুধে তো এটা কি হয় এটা হৈছে ডিভাইন এণ্ড ফোকাসিং অন ক্যাপচাৰিং দা স্পিৰিট অফ এসেন্স অফ ল্যান্ডস্কেপ য'ত ইউৰোপিয়ান ভিউটো কি হয় অন দা আদাৰ হ্যান্ড টেন্ডস টু বি ৰিয়েলিষ্টিক এণ্ড সাইন্টিফিক ফোকাসিং অন একুৰেট ডিপিকশন এণ্ড পাৰ্সপেক্টিভ তো তেনেকুৱা হয় তো এটো কোৱেশ্চন কিন্তু আহিব পাৰে তোমালোকে নিজৰ মতে লিখিবা তাৰ উপৰি আৰু এটা কোৱেশ্চন আছে হেটো আছে যে এক্সপ্লেইন দা কনসেপ্ট অফ চেঞ্চুৰী চেঞ্চুৰী লিটাৰেলি means mountain water and refer to a genre of Chinese landscape painting that depict natural scenery such as mountain, river and waterfall. It embodies the spiritual and poetic relationship between human and nature, emphasizes harmony, balance and flow of life. তো তেনেকুৱা কৈ তোমালোকে দিব পাৰা নেক্সট এটো কোৱেশ্চন ইম্পৰ্টেন্ট আছে যে আউটসাইডাৰ আৰ্ট বা আৰ্ট ব্ৰুট অৰ ৰ আৰ্ট কি হয় খুব ইম্পৰ্টেন্ট হয় এটো নচোৱাকৈ না যাবা আউটসাইডাৰ আৰ্ট অৰ আৰ্ট ব্ৰুট ৰেফাৰ টু আৰ্ট ক্ৰিয়েটেড বাই সেলফ থট অৰ naive artists who have no formal training and work outside the mainstream art world. This art is often raw, spontaneous and uninfluenced by traditional artistic convention.
তো আৰ্ট ব্ৰুট মানে কি হয় এইটো তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট আছে, এক্সামত আহিব পাৰে। মই কোৱা নাই যে এক্সাক্ট এনেকুৱাকৈ লিখিব লাগিব, তোমাৰ মতেও লিখিব পাৰা, কিন্তু এনেকুৱাকৈও দি দিব পাৰা। তো এইখিনি আছিলে কিছুমান কুৱেশ্যন। তাৰোপৰি এইখিনি চাবা, হোৱাট হেপেন টু উ ডাউজি ইন দ্য ষ্টৰী আৰু হু ৱাজ উ ডাউজি, এনচাৰখিনিও দি থৈ দিছোঁ, তোমালোকে চাই ল'বা। তো নেক্সট এতিয়া আমি চাম দ্য এলিং প্লেনেট দ্য গ্ৰীণ মুভমেণ্ট ৰেভলিউশ্যন, লেণ্ডস্কেপ অফ দ্য সোলটো আমাৰ কমপ্লিট হৈছে। তো এইখিনি হৈছিলে ইম্পৰ্টেণ্টখিনি। দ্য এলিং প্লেনেট চেপ্টাৰটো তোমালোকে চোৱা, দ্য গ্ৰীণ মুভমেণ্ট ষ্টাৰ্টেড এবাউট 25 years ago with the first nationwide green party founded in New Zealand. গ্ৰীণ পাৰ্টি ক'ত ফাউণ্ড হৈছিলে? নিউজিলেণ্ডত। আৰু কোনটো ইয়েৰত ফাউণ্ড হৈছিলে? 1972। এইটো আহি আছে মেক্সিমাম ডিষ্ট্ৰিক্টত 1 মাৰ্কৰ কাৰণে, এইটো তোমালোকে চাই ল'বা, এই পইণ্টটো 1 নম্বৰ পইণ্টটো। ছেকেণ্ড নম্বৰ পইণ্টটো চোৱা, ইট মেক্স এ ৰিভলিউচনেৰী শ্বিফ্ট ফ্ৰম মেকানিষ্টিক টু এ হলিষ্টিক ইকলজিকেল ৱৰ্ল্ড ভিউ অফ আৰ্ট এজ এ লিভিং অৰ্গেনাইজেশ্যন। তো ইয়াত কি কৈছে যে আৰ্টটো এটা অৰ্গেনিজমে হয়, মানে এটা লিভিং বিং হয়। আৰু কি হৈছে, আৰ্থৰ কিন্তু হেল্থটো লাহে লাহে বেয়া হৈ গৈ আছে। তো সেই কথাটোৱে কিন্তু এই চেপ্টাৰটোৰ জৰিয়তে বুজাইছে। 3 নম্বৰ পইণ্টটো চোৱা তোমালোকে, দ্য আৰ্ট হেজ ভাইটেল চাইন ইণ্ডিকেটিং ডিক্লাইনিং হেল্থ। তো কিছুমান আমি ভাইটেল চাইন দেখা পাইছোঁ যোনটো ইণ্ডিকেট কৰে যে আৰ্থৰ হেল্থ কিন্তু লাহে লাহে বেয়া হৈ যায় আছে, আৰু তাৰ ৰেছপনচিবল কোন হয়? হিউমেনছবিলাক হয়। চোৱা, ৰিকুৱাৰিং হিউমেনছ টু বি ৰেছপনচিবল ষ্টিৱাৰ্ডছ ফৰ ফিউচাৰ জেনেৰেশ্যন। ছাষ্টেইনেবল ডেভেলপমেণ্ট, তো ছাষ্টেইনেবল ডেভেলপমেণ্ট কি হয় এইটো কিন্তু কুৱেশ্যনত সুধিব। মিনছ মিটিং present needs without compromising future generation ability to meet theirs. Sustainable development কি হয়? আমাক যদি কিবা এটা বস্তুৰ প্ৰয়োজন হৈ আছে, আমি সেই ৰিচোৰ্চেছটো যাতে পাই যাওঁ, আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে যাতে ৰিচোৰ্চেছটো শেষ হৈও নাযায়, যাতে সিহঁতৰ কাৰণে বাচি থাকে আৰু সিহঁতেও যাতে পিছলৈ ফিউচাৰলৈ ইউজ কৰিব পাৰে। তো সেইটোকে ছাষ্টেইনেবল ডেভেলপমেণ্ট কোৱা হয়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকক 2 মাৰ্কছৰ কাৰণে সুধিব পাৰে বা 1 মাৰ্কৰ কাৰণেও সুধিব পাৰে। নেক্সট 5 নম্বৰ পইণ্টটো চোৱা, এ চিম্বলিক জু কেজ ইন জেম্বিয়া। জেম্বিয়াত এটা জু আছিলে, সেইটো তোমালোকে ষ্টৰিটোত নিশ্চয় পাবাই। তাত কি আছিলে? এখন মিৰৰ আছে। মিৰৰখনত কি লিখা আছে? ৱৰ্ল্ডছ মষ্ট ডেঞ্জাৰাছ এনিমেল। তো মানুহে যেতিয়া মিৰৰখন চাই নিজকে দেখা পায়, তো হিউমেনকে ৱৰ্ল্ডৰ মষ্ট ডেঞ্জাৰাছ এনিমেল কোৱা হয়, কাৰণ আমি সকলোবোৰ বস্তু ধ্বংস কৰি থাকোঁ। চাইণ্টিষ্ট হেভ কেটেলগ 1.4 মিলিয়ন স্পিচিছ, আৰু এতিয়ালৈকে 1.4 মিলিয়ন স্পিচিছ পোৱা হৈছে, বাট এষ্টিমেটেড মেনি মোৰ, আৰু ইয়াতকৈও অধিক আছে যোনবিলাক এতিয়ালৈ এক্সপ্ল'ৰ কৰিব বাকী আছে। এমফেচাইজিং বায়'ডাইভাৰ্চিটি ৰিচনেছ। The Brand Commission raised concern about leaving future generation a damaged barren planet. আৰু আমি যদি আমাৰ এনেকুৱা নিচিনা এক্টিভিটিবিলাক চলাই গৈ থাকোঁ, তেনেহ'লে পিছলৈ এটা বেৰেন প্লেনেট থাকিব, এটা শুকান প্লেনেট থাকিব, য'ত একো ৰিচোৰ্চেছ নাথাকিব, আৰু ফিউচাৰ জেনেৰেশ্যনবিলাকে বেয়াকৈ চাফাৰ কৰিব। 8 নম্বৰ পইণ্টটো চোৱা, আৰ্থছ বায়'লজিকেল ছিষ্টেম। আৰ্ট বায়'লজিকেল ছিষ্টেমত কি কি ইনক্লুড আছে চোৱা, ফিচাৰিজ, ফৰেষ্ট, গ্ৰাছলেণ্ড আৰু ক্ৰপলেণ্ড। এইটো কিন্তু তোমালোকক সুধিব পাৰে, এইটো এইকেইটা পইণ্ট লিখিব লাগিব, কি কি আছে? ফিচাৰী, ফৰেষ্ট, গ্ৰাছলেণ্ড আৰু ক্ৰপলেণ্ড are foundational to the global economy but are being overused and are degraded. আৰু overuse কৰা হৈ আছে, যাৰ ফলত সেইবিলাক শেষ হৈ গৈ আছে। ফৰেষ্ট are rapidly disappearing, ফৰেষ্টবিলাকো লাহে লাহে নোহোৱা হৈ গৈ আছে। causing loss of biodiversity, তো ফৰেষ্টবিলাক নাইকিয়া হ'লে জীৱ জন্তুবিলাকো বিলুপ্ত হৈ যাই থাকিব, নোহোৱা হৈ যাই থাকিব, সিহঁতৰ ক্ষতি হ'ব। এণ্ড ইক'লজিকেল বেলেঞ্চ, যাৰ ফলত ইক'লজিকেল বেলেঞ্চটো কিন্তু বেয়া হৈ যাবগৈ। নেক্সট আকৌ পইণ্ট আছে কেইটামান, ইণ্ডিয়াছ ফৰেষ্ট are depleting alarmingly due to poor enforcement of environmental laws and increasing population pressure. আৰু ইণ্ডিয়াতো ফৰেষ্টবিলাক লাহে লাহে শেষ হৈ গৈ আছে। কিয় হৈ আছে? কাৰণ আমাৰ পপুলেশ্যন বৰ স্পীডত ইনক্ৰিজ হৈ আছে। তাৰ উপৰি কি হৈছে, গভৰ্ণমেণ্টৰ তেনেকুৱা নিচিনা ষ্ট্ৰিক্ট এনভাইৰমেণ্টেল ল অনা নাই। নেক্সট হয় ৰেপিড পপুলেশ্যন গ্ৰোথ, ষ্ট্ৰেঞ্জ ৰিচোৰ্চেছ মেকিং ফেমিলি প্লেনিং এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰ্জেণ্ট প্ৰায়ৰিটিজ। আৰু পপুলেশ্যন গ্ৰোথৰ ফলতে বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ, যেনেকৈ এতিয়া আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত এতিয়া প্ৰায়ৰিটি দিয়াটো দৰকাৰী হয়। The new environmental consciousness call for responsibility and partnership between human and nature with industry playing a key role in sustainable progress. তো এইখিনি আছিলে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট, তোমালোকে গমে পাইছা। তো অহা কিছুমান কুৱেশ্যন চাওঁ, এবাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহি থকা এটা কুৱেশ্যন আহিছে বৰকৈ যে ইন হুইচ ইয়েৰ দ্য নেশ্যন ৱাইড গ্ৰীণ পাৰ্টি ৱাজ ফাউণ্ডেড। কোনটো ইয়াৰত ফাউণ্ড কৰা হৈছিলে? আমাৰ যোনটো পইণ্ট আছিলে প্ৰথম পইণ্টটো সেইটোৱে হয়। কেতিয়া ফাউণ্ড কৰা হৈছিলে? নিউজিলেণ্ডত। আৰু কেতিয়া? 1972, এই ইয়েৰটো মনত ৰাখিব লাগিব, 1972। তাৰোপৰি আৰু এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও, সেইটো হৈছে যে ডিছকাছ দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট এজ এক্সপ্লেইন ইন দ্য চেপ্টাৰ। ছাষ্টেইনেবল ডেভেলপমেণ্ট কি হয়, চেপ্টাৰত কেনেকুৱাকৈ এক্সপ্লেইন কৰা হৈছে। Sustainable development means pursuing growth that fulfill present need. আমাৰ প্ৰেজেণ্টৰ নিডছখিনিও যাতে ফুলফিল হৈ যায় উইথাউট হাৰ্মিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যন। আৰু ফিউচাৰ জেনেৰেশ্যনৰ যাতে ক্ষতি নহয়, সিহঁতেও যাতে পিছলৈ ইউজ কৰিব পাৰে টু মিট দেয়াৰ অ'ন নিডছ। ইট ইনভলভছ কনজাৰ্ভিং ৰিচোৰ্চেছ, প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট এণ্ড বেলেঞ্চিং ইকনমিক এণ্ড ছ'চিয়েল নিডছ চ' দ্য আৰ্থছ হেল্থ ইজ প্ৰিজাৰ্ভ ফৰ লং টাৰ্ম। তো ইয়াৰ লগতে এলিং প্লেনেটটো আমাৰ কমপ্লিট হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও চাই ল'লোঁ বাৰু। তো এতিয়া আমি নেক্সট চাম মাই ইম্প্ৰেশ্যন অফ আছাম। ডক্টৰ ভেৰিয়াৰ এলভিন, এ ব্ৰিটিছ বৰ্ণ এন্থ্ৰপলজিষ্ট। এন্থ্ৰপলজিষ্ট মানে কি হয়? যোনে মানুহৰ কালচাৰৰ বিষয়ে ষ্টাডি কৰে,
কাষ্টম কালচাৰ্ছ এইবিলাকৰ বিষয়ে যোনে ষ্টাডি কৰে মানুহৰ বিষয়ে তো সিহঁতকে এন্থ্ৰোপলজিষ্ট বুলি কোৱা হয় লিভ ইন ইণ্ডিয়া ফৰ 25 ইয়াৰ্ছ ইণ্ডিয়াত 25 বছৰ আছিলে আৰু অসমত মাল্টিপল টাইমছ তেওঁ আহিছিলে হি ডেভেলপ এ ডিপ এফেকশ্যন ফৰ আছাম আৰু অসমৰ প্ৰতি একদম গভীৰ ভালপোৱা আছিলে তেওঁৰ এণ্ড ডেছক্ৰাইব বিং এনচেণ্টেড বাই ইটছ নেচাৰেল বিউটি এনচেণ্টেড মানে তেওঁ বৰ হেপী হৈছিলে অসমৰ নেচাৰেল বিউটি এণ্ড গ্ৰেচ অফ ইটছ পিপল অসমৰ মানুহবিলাক বৰ ভাল পাইছিলে আৰু নেচাৰেল বিউটিও তেওঁক বৰকৈ এট্ৰেক্ট কৰিছিলে হি প্ৰেইজ দ্য কাৰ্টেচি ফ্ৰেণ্ডলিনেছ এণ্ড হস্পিটেলিটি অফ আছামিজ পিপল তো ইয়াত আমাৰ নেৰেটৰে কি কৈছে যে অসমীয়া মানুহবিলাক বৰ কি হয় হস্পিটেবল হয় আৰু ফ্ৰেণ্ডলিনেছ হয় মানে বহুত ফ্ৰেণ্ডলি হয় আৰু যোনটো মডাৰ্ণ ৱৰ্ল্ডত আজিকালি বৰ ৰেয়াৰ হয় বৰ কমকৈহে দেখা যায় বেলেগ চহৰবিলাকত কিন্তু অসমত তেনেকুৱা নহয় অসমৰ মানুহবিলাকে বৰ ধুনীয়াকৈ ৱেলকাম কৰিব যদি কোনোবা ভিজিট কৰে এলভিন শ্বেয়াৰ্ড হিজ এক্সপিৰিয়েঞ্চ অফ ভিজিটিং কাজিৰঙা গেম ৰিজাৰ্ভ আৰু নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলে য'ত তেওঁ কাজিৰঙা গেম ৰিজাৰ্ভত গৈছিলে হুৱেৰ হি চ' ছেভাৰেল ৰাইন'ছ আনলাইক ইন আফ্ৰিকা হুৱেৰ হি চ' নান তো আফ্ৰিকাত যাওঁতে কি হৈছিলে তেওঁ ৰাইন' দেখা নাছিলে বহুত সময় ৰৈ থকা পাছতো কিন্তু অসমত আহি অকণমান সময়ৰ ভিতৰতে তেওঁ কেইবাটাও ৰাইন' দেখা পালে হি নটিছ এ লেক অফ পাব্লিক কোঅপাৰেশ্যন ইন ৱাইল্ড লাইফ আৰু দেখিছে যে মানুহবিলাকে তেনেকুৱাকৈ কোঅপাৰেট কৰা নাই ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনত কিন্তু ইষ্ট আফ্ৰিকাত তেনেকুৱা নহয় ইষ্ট আফ্ৰিকাত মানুহবিলাকে সহযোগ কৰিছে যাতে ৱাইল্ড লাইফটো কনজাৰ্ভ হৈ থাকে প্ৰটেক্ট হৈ থাকে কিন্তু অসমত তেনেকুৱা নহয় অসমত কিন্তু মানুহবিলাকে ইমান এটা গুৰুত্ব দিয়া নাই ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত নেক্সট তোমালোকে চোৱা 6 নম্বৰ পইণ্টটো হি এপিল টু দ্য পিপল to protect wildlife sanctuaries and uphold India's tradition of non-violence and compassion for animals. আৰু কি হৈছে মানুহবিলাকক আহ্বান জনাইছে যে মানুহবিলাকেও এটোৰ প্ৰতি অকমান সিৰিয়াস হয় আৰু নিজৰ ওয়াইল্ড লাইফ সেঞ্চুৰীজ বিলাক যাতে ভালকৈ প্ৰটেক্ট কৰি ৰাখে কিয় কাৰণ আমাৰ ইণ্ডিয়াৰ ট্ৰেডিশন হয় এটো যে নন ভাইলেন্স হয় আমাৰ ইণ্ডিয়াৰ ট্ৰেডিশন মতে আমি আনকি জীৱ-জন্তুকো আমি হাৰ্ম নকৰো তো হেতুকে আমাক আপহোল্ড কৰিব দিছে সেই প্ৰিন্সিপলটোক আৰু কি কৰিব দিছে আমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰীজ বিলাকক আমাক প্ৰটেক্ট কৰিব দিছে His main interest was in studying the art and culture of hill tribes of Assam. Our writer borko interest asile hill tribes bilakor opor. He surprised by the absence of proper museum in Shillong or Guwahati to showcase tribal art. Aru yat writer asorit hoise je Shillong or Guwahati etao bhal proper museum nai. Jode tribal art bilak preserve kori rakha hoise. To tenuka dhoroner museum Shillong or Guwahati kintu writer dekha nai. Kintu hetu thakato bor joruri hoy. Kintu nai. He admired the folk song, dances and chant of the tribes and urges scholars to document and preserve them before they are lost. Aru ei junbilak folk song ase dances ase tribes bilakor to hebilak kintu preserve kora hoa nai document kora hoa nai to hetu karone ki koise je scholars bilakor ki koise je hebilak document koribo dise preserve kori rakhibo dise jate future lo hebilak herai na jay. Elvin praised the wood carving skill of various tribes like Thankhuls, Konyaks, Angamis and others. Aru ebilak tribe kotha mention korise etu tumaloke saba সিহঁতৰ উড ক্ৰেভিং স্কিলছ বিলাকৰ প্ৰশংসা কৰিছে নেক্সট তোমালোকে চোৱা হি হাইলাইটেড দ্য টেক্সটাইল আৰ্ট অফ আছামিজ উইমেন ডেছক্ৰাইবিং দেয়াৰ ৱৰ্ক এজ পয়েট্ৰি উইভেন অৰ হেণ্ডলুমছ হি এপ্ৰিচিয়েটেড দ্য ট্ৰাইবছ নেচাৰেল চিন অফ বিউটি স্পেচিয়েলি ইন দ্য পাৰ্চনেল ডেকৰেশ্যন মেড ফ্ৰম নেচাৰেল এলিমেণ্টছ এলভিন ক্ৰিটিচাইজেছ দ্য ব্লাইণ্ড লিমিটেশ্যন অফ ৱেষ্টাৰ্ণ কালচাৰ এণ্ড কল ইট এ থ্ৰেট টু দ্য ইণ্ডিয়ান ৰিচ ট্ৰেডিশ্যন আৰু কৈছে যে মানুহবিলাকে এটা কি হৈছে ওয়েস্টাৰ্ণ ফাললৈ যাব কাৰণে চেষ্টা কৰি আছে ওয়েস্টাৰ্ণ মানুহবিলাকে যেনেকুৱা কালচাৰ লৈছে তেনেকুৱা কালচাৰে আমাৰ ইণ্ডিয়াৰ মানুহবিলাকেও ল'বলৈ চেষ্টা কৰিছে যাৰ ফলত আমাৰ যোনটো নিজৰ অৰিজিনেল কালচাৰ আছিলে ৰিচ কালচাৰ আছিলে সেইটো কিন্তু এটা ৰিক্সত আহি গৈছে সেইটো কৈছে হি এমফেচাইজেছ ডেট দ্য ট্ৰু বিউটি এণ্ড টেষ্ট কাম ফ্ৰম লোকেল ট্ৰেডিশ্যন নট ফ্ৰম মডাৰ্ণ ফেক্টৰীজ অৰ ফেশ্বন আৰু কৈছে যোনটো ট্ৰু বিউটি আছে যোনটো টেষ্ট আছে সেইটো আমাৰ অকল লোকেল ট্ৰেডিশ্যনতে আমি পাম বেলেগ মডাৰ্ণ ট্ৰেডিশ্যনত নাপাওঁ এইবিলাক মডাৰ্ণ ফেশ্বন আমি যদি ফ'ল' কৰোঁ তেনেহ'লে কিন্তু আমি সেই ট্ৰু বিউটিটো নাপাম ইন কনক্লুজন হি আৰ্জ both ট্ৰাইবেল এণ্ড নন ট্ৰাইবেল আছামিজ পিপল টু প্ৰিজাৰ্ভ দেয়াৰ কালচাৰ হেৰিটেজ এণ্ড নট বি এছেইমড অফ দেয়াৰ ট্ৰেডিশ্যনেল লাইফষ্টাইল তো সেইটোৱে হয় তোমালোকে বুজি পাইছা আই হোপ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত এই কুৱেশ্যনটো আছে হোৱাট ডিফাৰেঞ্চ ডাজ ভেৰিয়াৰ এলভিন ড্ৰ বিটুইন গেম চেঞ্চুৰীজ অফ কেনিয়া এণ্ড কাজিৰঙা কেনিয়াত থকা গেম চেঞ্চুৰী আৰু কাজিৰঙাত থকা গেম চেঞ্চুৰীৰ মাজত ডিফাৰেঞ্চ কি এইটো সুধিছে ইন কেনিয়া পিপল আৰ কোঅপাৰেট টু প্ৰটেক্ট দ্য চেঞ্চুৰীজ তাত কি হৈছে মানুহবিলাকে কিন্তু সহযোগিতা কৰিছে যাতে ওয়াইল্ড লাইফ সেঞ্চুৰীবিলাক প্ৰটেক্টেড হৈ থাকে প'চিং ইজ ৰেয়াৰ তাত বৰ কমকৈ শিকাৰ কৰা হয় শিকাৰ কৰা নহয় প্ৰায় বহুত ৰেয়াৰ হয় সেইটো কৈছে এণ্ড এনিমেল ৰোম ফ্ৰীলি আৰু এনিমেলবিলাকো কিন্তু ফ্ৰীলি ঘূৰি ফুৰে উইথ কনফিডেন্স নিয়াৰ হিউমেন আৰু মানুহৰ ওচৰতো কনফিডেন্সত ঘূৰি ফুৰে কিন্তু কাজিৰঙাত তেনেকুৱা নহয় ইয়াত কাজিৰঙা এনিমেল চিম লেছ ছেফ এনিমেলছবিলাক কিন্তু ভয় খাই থাকে ডু নট এপিয়াৰ চ' ৰেডিলি আৰু মানুহৰ সন্মুখত কিন্তু তেনেকৈ ওলাই নাহে এণ্ড পাব্লিক কোঅপাৰেশ্যন ইজ লেকিং আৰু মানুহবিলাকেও কিন্তু সহযোগিতা কৰা নাই হুইচ ইজ আনফৰ্চুনেট গিভেন ইণ্ডিয়াছ ট্ৰেডিশ্যন অফ নন ভাইলেন্স আৰু এইটো কিন্তু বৰ এটা দুৰ্ভাগ্যৰ কথা তো তেনেকুৱা নিচিনা এনচাৰ এই 2 নম্বৰ কুৱেশ্যনটো হ'ব কি দিছে হাউ ডাজ ভেৰিয়াৰ এলভিন কণ্ট্ৰাষ্ট দ্য গেম চেঞ্চুৰীজ ইন আছাম এণ্ড ইষ্ট আফ্ৰিকা হোৱাট মেছেজ ডিড হি কনভে থ্ৰু হিজ কম্পেৰিজন
Elvin observed that East Africa there was a strong tradition of public cooperation. মানুহবিলাকে সহযোগিতা কৰিছে in protecting wildlife. Animal felt safe and roam freely. Animal বিলাকেও নিজকে safe feel কৰে আৰু মুকলিভাৱে ঘূৰি ফুৰে. In contrast, Assam centuries has lacked such cooperation. আৰু অসমত কিন্তু তেনেকুৱা নিচিনা মানুহে সহযোগিতা কৰা নাই, যাৰ ফলত এনিমেল বিলাক কিন্তু safe feel নকৰে. Through this comparison, he conveyed the message that India with its tradition of non-violence, that India non-violence tradition আছে and compassion, should do more to protect its wildlife. আৰু আমিও চেষ্টা কৰিব লাগে যাতে আমি আমাক wildlife-ক protect কৰি ৰাখিব পাৰো and promote responsible environmental stewardship. তাৰপিছত ইয়াৰ যদি কমনৰ কথা কওঁ তেনেহ'লে এইটো কুৱেশ্যনে আছে যোনটো এতিয়া আমি ডিছকাছ কৰিলোঁ চোৱা কম্পেৰিজন কৰিছে গেম চেঞ্চুৰী অফ কেনিয়া আৰু কাজিৰঙাৰ লগত তাৰোপৰি আৰু এটা কুৱেশ্যন আহিব পাৰে হোৱাট ডাজ ভেৰিয়াৰ এলউইন হেভ টু চে এবাউট পিপল অফ আছাম তো এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ পইণ্টছত তো ইয়াৰ লগতে আমাৰ মাই ইম্প্ৰেশ্যন অফ আছামটো কমপ্লিট হৈছে এতিয়া আমি যাম এই ফটোগ্ৰাফ চেপ্টাৰটোলৈ মানে তোমালোকৰ পইণ্ট পাৰ্টত আহিছোঁ এতিয়া তো ইয়াতে চোৱা দ্য পইণ্ট ডেছক্ৰাইব এ ফটোগ্ৰাফ অন কাৰ্ডবৰ্ড তো পইণ্টটোত কি হয় ৰাইটাৰে এখন ফটোগ্ৰাফ পায় শ্বয়িং দ্য পইণ্টছ মাদাৰ ফটোগ্ৰাফখনত কি থাকে পইণ্টৰ মাদাৰ থাকে এজ এ গাৰ্ল উইথ হাৰ টু কাজন মাদাৰ আছে আৰু মাদাৰৰ লগত মাদাৰৰ দুজনী কাজন আছে দ্য থ্ৰী গাৰ্লছ আৰ এট দ্য চি ছাইড আৰু সিহঁত ক'ত আছে চি ছাইডত আছে সাগৰৰ পাৰত আছে পেডলিং ইন দ্য ৱাটাৰ আৰু তাৰে পানীখিনিত খোজকাঢ়ি আছে ইজ কাজন হোল্ড ওৱান অফ দ্য মাদাৰ্ছ হেণ্ড আৰু দুজনী কাজনে তাইৰ মাকৰ হাতত ধৰি আছে এণ্ড দ্য মাদাৰ ইজ দ্য অল্ডেষ্ট এবাউট 12 years old মাদাৰৰ কিমান বয়স আছিলে 12 years old আছিলে আৰু চবতছে ডাঙৰ তাইৰ মাকে আছিলে দে আৰ ষ্টেণ্ডিং ষ্টিল এণ্ড স্মাইলিং এট দ্য আংকল হু ইজ টেকিং দ্য ফটো সিহঁতে থিয় হৈ আছে আৰু কি কৰিছে স্মাইল কৰিছে আৰু কোনে ফটোটো তুলিছে সিহঁতৰ আংকলে ফটোখন তুলিছে দ্য মাদাৰ্ছ ফেচ ইন দ্য ফটোগ্ৰাফ ইজ চুইট এণ্ড ইন'চেণ্ট আৰু তাইৰ মাকৰ মুখখন চুইট আৰু ইন'চেণ্ট দেখা গৈছে ফ্ৰম এ টাইম বিফ'ৰ দ্য পইণ্ট ৱাজ বৰ্ণ আৰু সেইটো সময়ত পইণ্টৰ জন্ম হোৱা নাছিলে কাৰণ তাইৰ মাক নিজে 12 years আছিলে দ্য চি ইন দ্য বেকগ্ৰাউণ্ড এপিয়াৰ্ছ আনচেঞ্জ অভাৰ দ্য ইয়েৰ্ছ আৰু সময়ৰ লগত সাগৰখন কিন্তু একদম চেঞ্জ হোৱা নাই আগতে যেনেকুৱা আছিল এতিয়াও ঠিক তেনেকুৱাই আছে কিন্তু কি দিছে দ্য গাৰ্লছ ফিড আৰ ডেছক্ৰাইব এজ টেৰিবলি ট্ৰান্সিয়েণ্ট আৰু সাগৰখন কেনেকুৱা আছে বুলি কৈছে একদম চেঞ্জ হোৱা নাই তাতে তাৰ অপজিটত কি কৈছে যে মাকৰ আৰু সেই ছোৱালীখিনিৰ খোজখিনি কি হৈছে টেৰিবলি ট্ৰান্সিয়েণ্ট মানে বৰ সোনকালে নাইকিয়া হৈ গ'লগৈ 8 নম্বৰ পইণ্টটো চোৱা 20 to 30 years later দ্য মাদাৰ লাভ এট দ্য স্নেপশ্বট আৰু সেই ফটোখনৰ ওপৰত কি কৰিছে মাকে কিন্তু 20-30 বছৰ পিছত হাঁহিছে কাৰণ 20-30 বছৰ পিছতে পইণ্টে মাকক সেই পিকচাৰখন দেখাইছিলে আৰু তাকে চাই মাকে হাঁহিছিলে যদিও হাঁহিছিলে এইটোৱে কি শ্ব' কৰিছে শ্ব' এ চেন্স অফ লছ এণ্ড পাছেছ অফ টাইম যে সময়খিনি এতিয়া পাৰ হৈ গৈছে আৰু কিন্তু সেইটো আকৌ ঘূৰি নাহিব নেক্সট 10 নম্বৰ পইণ্টটো চোৱা দ্য মাদাৰ হেজ নাও বিন ডেড তো এতিয়া আমি গম পাইছোঁ যে পইণ্টৰ লগত পইণ্টৰ মাক আৰু নাই কাৰণ কি হৈছে পইণ্টৰ মাকৰ ডেড হৈ গৈছেগৈ আৰু এইটো কিন্তু একদম প্ৰেজেণ্ট টাইমৰ কথা কৈছে যেতিয়া পইণ্টে এই কথাখিনি আমাক ডেছক্ৰাইব নেৰেট কৰি আছে দ্য মাদাৰ হেজ নাও বিন ডেড ফৰ নিয়েৰলি এজ লং এজ চি লিভড এজ এ গাৰ্ল দ্য পইম এণ্ড এজ এ somber note about the silence that surrounds death and the inability to express the loss in words আৰু পইণ্টে যে নিজৰ মাকক হেৰাইছে সেই লছটো কিন্তু অকল ৱৰ্ডছেদি ডেছক্ৰাইব কৰিব নোৱাৰি দ্য পইম কেপচাৰ থিম অফ মেমৰি টাইম লছ এণ্ড দ্য বিটাৰ চুইট নেচাৰ অফ ফটোগ্ৰাফছ প্ৰিজাৰ্ভিং ফ্লিটিং মুমেণ্টছ তো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে ইয়াত চাওঁ আহা তো এটা আহিছে দ্য পইণ্ট মাদাৰ লাভ এট দ্য ফটোগ্ৰাফ হোৱাট ডিড দ্য লাভ ইণ্ডিকেট কি ইণ্ডিকেট কৰিছিলে সেইটো আমি অলৰেডি ডিছকাছ কৰিলোৱে পইণ্টছত তোমালোকে চাব পাৰা আৰু ইয়াতে দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দেখাব বিচাৰিম এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে তো 4 নম্বৰটো সেই কুৱেশ্যনটোৱে হয় তাৰ এনচাৰটো তোমালোকে চাব পাৰা কি হ'ব হাৰ লাফটাৰ ইণ্ডিকেটেড ফণ্ড ৰিমেম্বাৰেঞ্চ এণ্ড নষ্টেলজিয়া ফৰ হাৰ কেয়াৰফ্ৰী চাইল্ডহুড ডেজ তেনেকুৱাকৈ দিব পাৰা আৰু 3 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে ইয়াত যোনটো দেখুওৱা হৈছে সেইটো চাবা নেক্সট বি নম্বৰটো চোৱা ৱেন ৱাজ দ্য ফটো টেকেন কেতিয়া লোৱা হৈছিলে ৱেন হাৰ মাদাৰ ৱাজ এবাউট 12 years old এণ্ড দে ৱেন ফৰ পেডলিং নিয়েৰ এ চি ছাইড হোৱাট ডিড ইট শ্ব' আৰু এইটোৱে কি শ্ব' কৰে সেইটো সুধিছে তো তোমালোকে ডেছক্ৰাইব কৰি দিবা ফটোগ্ৰাফখন কেনেকুৱাকৈ আছিল সেইটো ধুনীয়াকৈ তোমালোকে মেনশ্যন কৰি দিবা ইয়াৰ লগতে আমাৰ এই ফটোগ্ৰাফ চেপ্টাৰটো কমপ্লিট হৈছে এতিয়া আমি ডিছকাছ কৰিম ভইচ অফ দ্য ৰেইন চেপ্টাৰটো সেইটো চেপ্টাৰটো বহুত কনফিউজিং আছে পটককৈ বুজি পোৱা নাযায় সেইটো কাৰণে চামাৰীটো লৈ আনিছোঁ চোৱা কি হৈছে দ্য পইম ইজ এ কনভাৰচেশ্যন বিটুইন দ্য স্পীকাৰ এণ্ড দ্য ৰেইন তো এই পইমটোত কি হৈছে স্পীকাৰ আৰু ৰেইনে কথা পাতিছে তো সিহঁত দুটাৰ মাজতে কনভাৰচেশ্যন হৈছে এইটো কুৱেশ্যনটো সুধিব আহিছে বহুতো ডিষ্ট্ৰিক্টত সেইটো কাৰণে চাই ল'বা এইখিনি নেক্সট তোমালোকে 2 নম্বৰ পইণ্টটো চোৱা দ্য স্পীকাৰ আস্ক দ্য ৰেইন স্পীকাৰে ৰেইনক কি সুধে হু আৰ ইউ তুমি কোন হয় তাৰপিছত 3 নম্বৰ পইণ্টটো চোৱা দ্য ৰেইন ৰেছপন্স কেনেকৈ ৰেছপণ্ড কৰে কলিং ইট চেল্ফ দ্য পইম অফ দ্য আৰ্থ নিজকে কি কয় পইম অফ দ্য আৰ্থ পৃথিৱীৰ কবিতা বুলি কয় 4 নম্বৰ পইণ্টটো চোৱা ইট এক্সপ্লেইনছ ডেট ইট ৰাইজেছ ফ্ৰম দ্য লেণ্ড এণ্ড চি বিকামিং ইনভিজিবল এজ ইট এচেঞ্চ দ্য ৰেইন ৰিচেছ দ্য হেভেন্স হুৱেৰ ইট চেঞ্জেছ ফৰ্ম বাট ৰিমেইন এচেঞ্চিয়েলি দ্য ছেইম
আৰু কি কয় ৰেইনে নিজৰ ফৰ্ম বদলাই থাকে তো এই পয়েমটো বেসিক্যালি তোমালোকৰ ওয়াটাৰ সাইকেলৰ ওপৰতে কৈছে যে পানীয়ে কেনেকৈ নিজৰ ফৰ্ম সলাই থাকে এবাৰ লিকুইড হয় এবাৰ আকাশত গৈ আকৌ গ্যাস হৈ যায় স্নো হৈ যায় আকৌ কি হয় আকৌ পানী হৈ তললৈ নামে তো হে নিজৰ ফৰ্ম বিলাক চেঞ্জ কৰে হেতুৱে কৈছে যে ৰেইন ৰিচেছ দা হেভেন ওপৰলৈ যায় আৰু কি কৰে নিজৰ ফৰ্ম চেঞ্জ কৰে তো গ্যাসৰ পৰা কি হৈ যায় লিকুইড হৈ যায় পানী হৈ যায় আকৌ তললৈ নামে ইট দেন ফল বেক টু দা আৰ্থ এজ ৰেইন ওয়াটাৰিং দা ড্ৰাই ল্যান্ড আৰু কি হয় বৰষুণ হৈ পৃথিৱীলৈ আকৌ নামে দা ৰেইন নাৰিশেছ দা সিড এণ্ড লাইফ ডেট উড আদাৰৱাইজ ৰিমেইন ডৰমেণ্ট আৰু বৰষুণ নহলে কিন্তু লাইফ পসিবলে নহয় আৰু কি হয় গছ গছনিবিলাকো নহল হয় তো হেতু কথা কৈছে যে ইট নাৰিশেছ সিড এণ্ড লাইফ ডেট উড আদাৰৱাইজ ৰিমেইন ডৰমেণ্ট ইট প্লেজ এ ভাইটেল ৰোল ইন সাস্টেইনিং লাইফ অন আৰ্থ আৰু পৃথিৱীত যে জীৱন আছে ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে যে বৰষুণ হয় যদি বৰষুণ নহল হয় তেনেহলে জীৱন পসিবলে নহল হয় তো এই 8 নম্বৰ পইণ্টটো ভালকৈ চাবা এটো কিন্তু খুধে যে বৰষুণে কি দিয়ে নিজৰ অৰিজিনক কাৰণ বৰষুণ যদি নহল হয় তেনেহলে লাইফ পসিবলে নহল হয় হেতু তোমালোকে লিখিব লাগিব নেক্সট ওয়াটাৰ ৰেইন পিউৰিফাইজ এণ্ড বিউটিফাইজ দা আৰ্থ আৰু গোটে পৃথিৱীখনক কি কৰে পিউৰিফাই কৰে তো ধুলি আদি যে থাকে তো বৰষুণ দিলে হেবিলাক গুচি যায় দা পয়েম পোৰ্ট্ৰেজ ৰেইন এজ পাৰ্ট অফ এ নেচাৰেল সাইকেল আৰু কি কৈছে নেচাৰেল সাইকেল বুলি কৈছে এটো ৰিপিট হৈ থাকে অফ ৰিনিউৱেল এণ্ড লাইফ তো ৰেইনৰ এণ্ড নাই এটো সদায় ৰিপিটে হৈ থাকে নেক্সট ওয়াটাৰ ৰেইন জাৰ্নি সিম্বলাইজেছ দা এটাৰ্নেল প্ৰসেছ অফ ট্ৰান্সফৰমেশ্যন এণ্ড ৰিটাৰ্ণ তো ইয়াতো সেই কথাটোৱে কৈছে যে ৰেইনৰ কেতিয়াও এণ্ড নাই এটো এটাৰ্নেল হয় এটো সদায় চলি থাকিব এই প্ৰসেছটো নেক্সট তোমালোকে সব 12 নম্বৰ পইণ্ট কি দিছে ইট হাইলাইট দা ইন্টাৰকানেকশ্যন অফ অল নেচাৰেল এলিমেন্টস নেক্সট 13 নম্বৰ পইণ্টটো সব দা পয়েম ইউজেছ পাৰ্সনিফিকেশ্যন বাই গিভিং ৰেইন এ ভয়েস আৰু ইয়াত কি কৈছে ৰেইনৰ এটা ভয়েস থাকা বুলি কৈছে যাৰ ফলত কি কৈছে এটা পাৰ্সনৰ লগত ইয়াক কম্পেৰিজন কৰিছে ভয়েস থাকা বুলিকে ডিনোট কৰিছে 14 নম্বৰ পইণ্টটো সব देयर इज ए স্পেশাল আন্ডাৰটোন ইন দা ৰেইনস প্ৰমিস টু অলৱেজ ৰিটাৰ্ণ এণ্ড ৰিনিউ আৰু 15 নম্বৰ পইণ্টত দিছে দা পয়েম celebrates the essential and nurturing role of rain in the environment তো বৰষুণৰ যেটো ইম্পৰ্টেন্স আছে হেতু এই পয়েমটোৰ জৰিয়তে দেখুৱা হৈছে আৰু দেখুৱা হৈছে যে ৰেইন কিটাও শেষ নহয় এটো এটা ৰিনিউৱেল প্ৰসেছ হয় কিটাও এ নেভাৰ এন্ডিং প্ৰসেছ হয় তো ইয়াতে কোৱেশ্চন সোৱা there are two voices in the poem the voice of the rain who do they belong to তো এই কোৱেশ্চনটো আহিছে কেখনমান ডিস্ট্ৰিক্টত তো এটো তোমালোকে সোৱা দুটা ভয়েস কাৰ আছিল এটা ভয়েস আছিল স্পিকাৰৰ আনটো ভয়েস আছিল ৰেইনৰ তো হেতু তোমালোকে লিখিব লাগিব বুজাই লিখি দিবা নেক্সট তোমালোকে সোৱা এনকান্সনা কোৱেশ্চন কেটামান বৰকৈ দেখা পাবা যে হোৱাট ডাজ দা ৰেইন গিভ বেক টু হাৰ ওন অৰিজিন হোৱাট আৰ দা টু থিংস দ্যাট দা ৰেইন ডাজ টু দা প্লেস অফ হাৰ ওন অৰিজিন তো তেনকান্সনা তোমালোকে কোৱেশ্চন দেখা পাবা তাৰে এটো এটা মই দিছো সোৱা হোৱাট ইজ দা সিগনিফিকেন্স অফ দা ৰেইন গিভিং লাইফ টু ইটস ওন অৰিজিন দা ৰেইন গিভিং লাইফ বেক টু ইটস অৰিজিন দা আৰ্থ এণ্ড সি মিন্স দ্যাট ইট কমপ্লিটস এ সাইকেল অফ ট্ৰান্সফৰমেশ্যন এণ্ড ৰিনিউৱেল The water that evaporates eventually return to nourish the land, enabling plants to grow and life to flourish. This idea reflects nature's self-sustaining system, where every element depends on and replenishes the others. So, tenuake tumalage likhi dibo para. Tar upore aru eta important question ase. Hetu hoise how does the poem personify rain and what effect does this have? To ei question to important ase, answer to dia hoy ase, etu tumalage side hoy dibo para. Khube important hoy. ইয়াৰ লগতে আমাৰ ভয়েস অফ দা ৰেইন চেপ্টাৰটো কমপ্লিট হৈছে তো এটা আমি ডিসকাস কৰিম ফাদাৰ টু সন পয়েমটো তো হা ইয়াৰ পয়েন্ট ওয়াইজ সামাৰিটো ডিসকাস কৰো দা ফাদাৰ এক্সপ্ৰেছেছ হিজ কনফিউজন এণ্ড লেক অফ আন্ডাৰষ্টেণ্ডিং এবাউট হিজ সন তো ইয়াত কি দিছে ফাদাৰ সন কনফিউজ হৈ আছে তো ইয়াত দেউতাক এজনৰ কথা কৈছে কি হৈছে তেওঁ কনফিউজ হৈ আছে দা ফাদাৰ এক্সপ্ৰেছেছ হিজ কনফিউজন এণ্ড লেক অফ আন্ডাৰষ্টেণ্ডিং এবাউট হিজ সন আৰু কি কৈছে বাপেক আৰু পুতেকৰ মাজত কি হৈছে আন্ডাৰষ্টেণ্ডিং নাই বুজা বুজি নাই একদম 2 নম্বৰ পইণ্টটো কি দিছে ডেসপাইট লিভিং টুগেদাৰ ফৰ ইয়াৰ্স যদি সিহঁতে একেখন ঘৰতে কেবা বছৰ ধৰিও থাকি আহিছে দা ফাদাৰ ফিল ডিসকানেক্টেড ফ্ৰম হিজ সন কি কৈছে নিজৰ ল'ৰাজনৰ পৰাই ডিসকানেক্টেড ফিল কৰিছে 3 নম্বৰ পইণ্টটো দা ফাদাৰ ট্ৰাইজ টু ৰিলেটেড টু দা সন বেসড অন হাউ হি ওয়াজ এজ এ চাইল্ড আৰু নিজে সৰু থাকোতে কেনেকুৱা আছিল হেবিলাক বস্তু মনত পেলাই কি কৰিছে নিজৰ ল'ৰাজনৰ লগত কানেক্ট কৰিব বিচাৰিছে দেউতাকে কিন্তু পাৰা নাই 4 নম্বৰ পইণ্টটো কি দিছে হি কোৱেশ্চনছ whether he nurtured his son properly or failed him আৰু নিজকে নিজে কোৱেশ্চন কৰিছে যে ভালকৈ ডাঙৰ দিঘল কৰিব পাৰিছে নে নাই ল'ৰাটোক নে কি ফেইল হৈ গৈছে গৈ কাৰণ কি হৈছে দেয়াৰ কমিউনিকেশ্যন ইজ ষ্ট্ৰেইন কাৰণ সিহঁতৰ এটা কমিউনিকেশ্যনটো ভাল নহয় দে স্পিক লাইক ষ্ট্ৰেঞ্জাৰ সিহঁতে অচিনাকি মানুহৰ দৰে কথা পাতে দা সন ইজ saved by a father's influence but has different interest আৰু সিহঁতৰ এটা ইন্টাৰেষ্টটো সেম নহয় বেলেগ বেলেগ ইন্টাৰেষ্ট আছে দা ফাদাৰ ফিলছ আইসোলেটেড ফাদাৰে অকলশৰীয়া ফিল কৰে by sons different world and preferences কাৰণ নিজৰ ল'ৰাটো এটা বেলেগ এখন নিজৰ world আছে তো ল'ৰাটো এটা এখন নিজৰ world আছে আৰু নিজৰ choices আছে
যাক লৈ ফাদাৰ এটা কি হৈছে অকলশৰীয়া ফিল কৰিছে সাইলেন্স এণ্ড মিছ আণ্ডাৰষ্টেণ্ডিং সিহঁতৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈছে কেৰেক্টাৰাইজ দেয়াৰ ৰিলেশ্যনশ্বিপ দ্য ফাদাৰ উইচেছ ডেট দ্য সন উড ৰিটাৰ্ণ টু হিজ হোম এণ্ড চিক ফৰগিভনেছ তো ইয়াত ফাদাৰজনে বিচাৰিছে যে ল'ৰাটো ঘৰ আহি যাওক আৰু ক্ষমা খোজক আৰু কি কৈছে ফাদাৰে কি কৰিব উইলিং টু ফৰগিভ হিম আনকি ফাদাৰজনে তেওঁক ফৰগিভো কৰি দিব ল'ৰাজনক এণ্ড ৰিবিল্ড দেয়াৰ ৰিলেশ্যনশ্বিপ আকৌ নতুনৰ পৰা সিহঁতৰ ৰিলেশ্যনশ্বিপটো গঢ়ি তুলিব কিন্তু এতিয়া কি হৈছে বৰ দেৰি হৈ যোৱা যেন ফাদাৰে ফিল কৰিছে both father and son live in the same world but feel alienated from each other the son struggles with internal anger and grief both long for understanding and reconciliation তো দুজনে বিচাৰে যে সিহঁতৰ মাজত বুজাবুজি হওক the poem ends on a note of hope with both reaching out for forgiveness তো দুজনে এজনে আনজনক মাফ কৰিবৰ কাৰণে ৰেডি আছে তো পয়েমটো অকণ কনফিউজিং হয় বাট ইয়াত কি দেখাইছে যে লৰা আৰু দেউতাকৰ মাজত একদম আণ্ডাৰষ্টেণ্ডিং নাই কিন্তু দুটাই সেই আণ্ডাৰষ্টেণ্ডিংটো দূৰ কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু সিহঁত দুজনে এনেকুৱা ফিল কৰে যে এতিয়া বৰ লেট হৈ গৈছেগৈ ইট ৰিফ্লেক্টছ থিম অফ জেনেৰেশ্যন গেপ আৰু এইটো কি শ্ব' কৰিছে জেনেৰেশ্যন গেপটো শ্ব' কৰিছে কমিউনিকেশ্যন ব্ৰেকডাউন এণ্ড ডিজায়াৰ ফৰ কানেকশ্যন আৰু এইটো পয়েমৰ পৰা যদি মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাওঁ কেনেকুৱা আহি আছে ইয়াত চাব পৰা হোৱাই ৱাজ দ্য ফাদাৰ আনহেপি ইন দ্য পয়েম ফাদাৰ টু চন সেইটো তোমালোকে লিখিব পাৰা কি কাৰণ সিহঁত দুটাই ডিছকানেক্টেড ফিল কৰে তো ইয়াতে তোমালোকে চোৱা হোৱাই ডাজ দ্য ফাদাৰ ফিল হি ডাজ নট আণ্ডাৰষ্টেণ্ড হিজ চন কিয় ফিল কৰে দ্য ফাদাৰ ফিল হি ডাজ নট আণ্ডাৰষ্টেণ্ড হিজ চন বিকজ ডেছপাইট লিভিং টুগেডাৰ ফৰ ইয়েৰ্ছ দে হেড গ্ৰ'ন এপাৰ্ট এণ্ড নট কমিউনিকেট ৱেল দে হেভ ডিফাৰেণ্ট ইণ্টাৰেষ্ট এণ্ড ফিলিংছ মেকিং ইট হাৰ্ড টু দ্য ফাদাৰ টু ৰিলেট টু হিজ চন তো এনেকুৱাকৈ তোমালোকে এইটো লিখি দিব পাৰা এনে কুৱেশ্যনটো বৰ ইম্পৰ্টেণ্ট আছে চাই ল'বা তোমালোকে নেক্সট এইটো চাব পৰা এক্সপ্লেইন দ্য ফাদাৰ্ছ ফিলিং এবাউট দ্য ৰিলেশ্যনশ্বিপ উইথ হিজ চন ইন দ্য পয়েম তো ইয়াত ধুনীয়াকৈ দিয়া হৈ আছে তোমালোকে এনেকুৱাকৈ ফ'ল' কৰিলে হ'ব তো ইমান আছিলে তো ইয়াৰ লগতে আমাৰ ফাদাৰ টু চন চেপ্টাৰটো কমপ্লিট হৈছে আই হোপ তোমালোকে কিবা এটা আইডিয়া পাইছে এই চেপ্টাৰটোৰ পৰাও তো চোৱা যদি 149 ৰুপিজ হয় তো এতিয়াতো অকল চিনচিয়াৰ ষ্টুডেণ্টখিনিয়ে চাই আছা যিসকলে সঁচাকৈ চিৰিয়াছ আছা তো তোমালোকৰ কাৰণে আকৌ এক্সট্ৰা ডিছকাউণ্টো দি দিছোঁ তোমালোকৰ কাৰণে 139 ৰুপিজ হ'ব এই ই বুকখন যদি ল'ম বুলি ভাবিছা গোটেই ফাইনেলৰ কাৰণে চলি যাব কাৰণ ফাইনেলত আহিব লগা গোটেইখিনি টপিক কভাৰ কৰাই দিয়া হৈছে তো ইয়াৰ পৰা অলৰেডি পঢ়াই দিছোঁ তাৰোপৰি যদি ল'ম বুলি ভাবা তেনেহ'লে ল'ব পৰা 139 ৰুপিছত ইয়াত কি হ'ব মেইন বুকখন থাকিবই ছাপ্লিমেণ্টেৰী থাকিব গ্ৰামাৰ পাৰ্টো থাকিব আৰু ৰাইটিং পাৰ্টো থাকিব তো এই ডিছকাউণ্টটো পাবৰ কাৰণে তোমালোকে এই পেজটোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু চেণ্ড কৰি দিবা তাৰোপৰি নেক্সট চোৱা ইয়াত গ্ৰামাৰ পাৰ্টখিনি আমি ধুনীয়াকৈ দি দিছোঁ গ্ৰামাৰ পাৰ্টো থাকিব এই বুকখনত তোমালোকে দেখা পাইছা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনিও দি দিছোঁ উইথ এনচাৰ আগতে কি আহিছিল সেইবিলাক দিয়া আছে এনচাৰো দিয়া আছে লগতে ৰাইটিং পাৰ্টো দিয়া হৈছে তো এখন তোমালোকে স্ক্ৰীনশ্বট ল'বা আৰু এই দুটা নম্বৰৰ ভিতৰত যিকোনো এটা তোমালোকে চেণ্ড কৰিলে হ'ল তোমালোকৰ ৰেছপন্স দিয়া হ'ব QR কোড পঠোৱা হ'ব তাত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে তোমালোকে ই বুকখন পাই যাবা আৰু হোৱাটছআপ চেনেলত যিসকলে এতিয়ালৈ জইন কৰা নাই তোমালোকে হোৱাটছআপ চেনেলত জইন কৰি ল'বা তো মেট্ৰিকৰ আগতো জইন কৰিছাই মেক্সিমামে তো এতিয়া HS ফাইনেলৰ কাৰণে মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম ফাৰ্ষ্ট ইয়েৰৰ কাৰণে তাৰপিছত ছেকেণ্ড ইয়েৰৰ কাৰণে আমি সহায় কৰি যাম আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা